নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ডিভাইন ভাইব্ৰেশ্যনলৈ। আজি পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ক'ম মূলাগ নম্বৰ 8ৰ ওপৰত। 8 হৈছে যিসকল ব্যক্তিৰ জন্ম যিকোনো মাহৰ 8 তাৰিখ 26 তাৰিখ বা 17 তাৰিখে হয় তেখেতসকলৰ মূলাং হৈছে 8 আৰু মূলাং নম্বৰ 8ৰ অধিদেৱতা দেৱগ্ৰহ হৈছে শনিদেৱ। গতিকে শনিদেৱ বুলি কোৱাৰ লগে লগে ভয় লাগি যায়। একচুৱেলি ভয় কৰিবলৈ কোনো কথা নাই। শনিদেৱ এজন বহুত ভাল গ্ৰহই হয়। তেওঁ বহুত দিলে দিয়ে, বহুত কষ্ট কৰায়, কিন্তু তেওঁ ফলটো দিয়ে। গতিকে এইসকল ব্যক্তিৰ জীৱনতো বহুত দিলে আহিব পাৰে। তেওঁলোকে নিজেই যিমান কষ্ট কৰে সেই অনুপাতে তেওঁলোকে ফল নাপাব পাৰে, কিন্তু তেওঁলোকে ফলটো নিশ্চয় পাব। গতিকে এইসকল লোকে অলপ জীৱনত ধৈৰ্য ধৰিব লাগে। তেওঁলোকে নিজৰ মনোবাঞ্ছিত আশা পূৰণ কৰিবৰ কাৰণে সেই অনুপাতে তেওঁলোকে কষ্ট কৰি যোৱাটো উচিত। তেওঁলোকে যিকোনো এটা কামৰ ৰিজাল্ট পাবৰ কাৰণে মোৰ দেন 100% তেওঁলোকে দিব লাগে। তেতিয়াহে তেওঁলোকে সেই ইচ্ছাটো বা সেই ফলটো পাবলৈ সক্ষম হয়। এইসকল ব্যক্তি খুব ডিচিপ্লিন হয়। তেওঁলোকে ইফাল সিফাল কৰি থাকি এনেই কথা লগাই এইবিলাক কথা চোৱাবিলাক বেয়া পায়। তেওঁলোকে বহুত উদাৰ, বহুত মানুহৰ দুখ দেখিব নোৱাৰে। মানুহৰ লগত ছ'চাইটিত থাকি ভাল পায়, ছ'চাইটিৰ হকে কিবা এটা কাম কৰি ভাল পায়। গতিকে এইসকল ব্যক্তিৰ লোকসকল বহুত ব্যক্তিত্বৰ বহুত তেওঁলোকৰ খুব আকৰ্ষণীয় হয় আৰু তেওঁলোক একচুৱেলি দেখা যোৱা মতে যিসকল ব্যক্তিৰ মূলাংক 8 হৈছে তেওঁলোকে সদায় আফটাৰ তেওঁলোকৰ ডেথ তেওঁলোকৰ সুনাম আচলতে সকলোৱে লয়, তেওঁলোকৰ সুনামটো বাঢ়ি যায়। এইসকল ব্যক্তিৰ সাধাৰণতে তেওঁলোক খুব স্কিনৰ প্ৰব্লেম চুলিৰ প্ৰব্লেম, দাঁতৰ প্ৰব্লেম আৰু ভৰিৰ বিষৰ প্ৰব্লেম হয়। গতিকে তেওঁলোকে অলপমান এইখিনি দিশত অকণমান চকু মন কাম কৰিলেই হ'ল, যাতে তেওঁলোকে সম্ভাৱ্য অসুবিধাৰ পৰা অলপ বাচি থাকিব পাৰে। আৰু এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ টিপছবিলাক পাবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি নিউমাৰলজি বিষয়ে কিবা কনচালটেশ্যন ল'বলগীয়া হয় তেতিয়াহ'লে আপোনালোকে মোক তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। পুনৰ আন এটি ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ।